টংলা মহাবিদ্যালয়ৰ গৌৰৱজল সোণালী জয়ন্তী উদযাপন বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে সোণালী জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ শৈক্ষিক নগৰী টংলাস্থিত টংলা মহাবিদ্যালয়ৰ গৌৰৱজল সোণালী জয়ন্তী উৎসৱৰ বুধবাৰে পঞ্চম দিনৰ প্ৰথম দিনৰ কাৰ্যসূচীত ৰাতিপুৱা ভাগত সাংস্কৃতিক শোভাযাত্ৰা সহস্ৰাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সোণালী জয়ন্তী উৎসৱ উপলক্ষে বুধবাৰে পঞ্চম দিনৰ কাৰ্যসূচীত অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ, হেলিনা দৈমাৰীৰ লগতে বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে টংলাস্থিত সমূহ স্কুল কলেজৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰৰ পয়োভৰ দেখিবলৈ পোৱা যায়। মহাবিদ্যালয়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাটো খুব ভাল লগা কথা। তাতে আকৌ সোণালী জয়ন্তী অসংখ্য তেওঁলোকৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, স্থানীয় ব্যক্তিসকল, বিভিন্ন দল সংগঠন সকলোৱে একগোট হৈ আমি যেতিয়া আহি পাইছোঁ তেতিয়া দেখিছোঁ ফিল্ডখনত যেনিয়ে চাওঁ তেনিয়ে বিভিন্ন ৰঙৰ সংস্কৃতিৰ একেলগে পয়োভৰ ঘটিছে। কোনোবা ফালে কোনোবাই বড়ো নাচি আছে, কোনোবাই বিহু নাচি আছে, কোনোবা নেপালী গ্ৰুপ এটা ৰেডি হৈ আছে। ৰাস্তাত আহি থাকোঁতে দেখিছোঁ ঝুমুৰ নাচিবলৈ কোনোবা সাজু হৈ আহিছে। এনেদৰে মই ইয়াত আহি জানিব পাৰিছোঁ আজি টংলাত যিমান স্কুল আছে, যিমান কলেজ আছে, সকলোৰে পৰা শিক্ষাৰ্থীসকল আহিছে এই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে। আৰু মোৰ এই অনুষ্ঠানত উপস্থিত থাকি খুব ভাল লাগিছে। এতিয়া মাত্ৰ আৰম্ভ হৈছে আৰু আপোনালোকে দেখিছেই যে পিছফালে কিমান চিঞৰ বাখৰ, ল'ৰা ছোৱালীবোৰে বিৰাট ফূৰ্তি পাইছে আৰু আয়োজকসকলে খুব ধুনীয়াকৈ আয়োজন কৰিছে গোটেই অনুষ্ঠানটো। মই দেখিছোঁৱেই আহি পেলাই মই লগে লগে ফিল্ডত গৈ থাকোঁ। আমি যিহেতু আহিয়ে ফিল্ডখনত দেখিছোঁ যেনিয়ে চাওঁ তেনিয়ে বিভিন্ন ৰঙৰ সমাহাৰ। কোনোবাই গামোচা লৈছে, কোনোবাই আৰনাই লৈছে, কোনোবাই কোচ ৰাজবংশীৰ গামোচাখন পিন্ধি আহিছে, কোনোবাই দখনা পিন্ধি আহিছে, কোনোবাই ঝুমুৰ নাচিবলৈ সাজ পিন্ধি আহিছে। গতিকে বিভিন্ন ৰঙৰ সমাহাৰ ঘটি আছে আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰে আচলতে গোটেই মানুহবোৰক আৰু চপাই আনে। আৰু মোক আমন্ত্ৰণ কৰি অনাৰ বাবে এইখিনিতে মই মহাবিদ্যালয়ৰ গোটেই উদযাপন সমিতি আৰু লগতে জয়ন্তদা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। টংলাৰ পৰা মৃন্ময় চহৰীয়াৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।